নমস্কাৰ বন্ধুসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। মোৰ ঘৰ গোগামুখ পুনৰ আজি 4 নম্বৰ খণ্ডটো লৈ আহিছোঁ। মই মোৰ গাঁওখনৰ বিষয়ে খণ্ড খণ্ডকৈ গাইছোঁ। যদি ভাল যেন অনুভৱ কৰে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ৰাইজ। এইয়া আমাৰ দাদা হন্তিৰাম, তেওঁ কৰে মিস্ত্ৰী কাম। তাৰপিছত দেখা পালোঁ দেও আমাৰ পুতু শৰ্মা, ৰাতিপুৱা হ'লে লাগে তেওঁ দৰমাত। শৰ্মাই আছে চাই, শৰ্মাৰ কাষতে শইকীয়া আমাৰ ভাই। এইকেইদিন তেওঁক অৱশ্যে দেখা পোৱা নাই। আগফালে বহি আছে বৌকণ ভনী। আমি কৰিছিলোঁ এটা সময়ত আমনি, জলপান, বিস্কুট আৰু চাহ পানী। নামহে কণ, ডাঙৰ অৱশ্যে মন। লৈ ফুৰে চাইকেলৰ চকাই, বহি আছে ভদ্ৰাম ককাই। এয়া আমাৰ বীৰেন কাই, সদায় দিনাই গৰু জাক খেদায়। পেটুৱা বুলি চবে জোকায়। তাৰ পাছত লগ পালোঁ শইকীয়া লক্ষেশ্বৰ। আগতে আছিল তেওঁৰ বেতৰ ফাৰ্নিচাৰ, এতিয়া খেতি বাতি ঘৰুৱা কামত দিয়ে জোৰদাৰ। ভিতৰতে নাথাকে সোমাই, যাৰ নাম সৰু মোমাই। আগফালে ভৰত ভাই, সকলোৱে চিনি পায়। সৰুজনে বিষ্ণু বৰা, ইলেক্ট্ৰিচিটিত কাম কৰা, আছে তাৰ অভিজ্ঞতা। নমস্কাৰ বন্ধুসকল।